শিৱসাগৰৰ ৰাস্তাৰ কিনাৰত লাইন লাগিছে মালবাহী ট্ৰাক। কিহৰ কাৰণে আপোনালোকক কৈ আছো। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যদি গাড়ীবিলাক যাব নোৱাৰে তেতিয়াহ'লে টাউনেদি যদি যোৱা হয় বহুত বেছি ভিৰ মাৰে। তো তাৰ কাৰণে দিনত ডাঙৰ ডাঙৰ গাড়ীবিলাক চলাব নোৱাৰে, যিহেতু টাউনৰ ভিতৰেদি যাব লাগিব। আজি মই আহিছোঁ দৰিকা ঘাট আপোনালোকক দেখাম বুলি, কাৰণ বৰ্তমান যদি আমি চাবলৈ যাওঁ একেবাৰে ভিৰ মাৰিছে দৰিকা ঘাট ব্ৰিজত। এতিয়া দৰিকা ঘাট ব্ৰিজখন মই ভাবিছিলোঁ যে একেবাৰে খুব অৱস্থা বেয়া, কিন্তু মই আহি যিটো দেখিছোঁ মনটো খুব ভাল লাগিছে। দেখিছে নাই, দুই কিনাৰে কমপ্লিট ট্ৰাক, মানে মাল ভৰ্তি ট্ৰাক। ৰাস্তাই যাব নোৱাৰাৰ কাৰণে তেওঁলোকে দুই চাইডে গাড়ী ৰখাই ৰখাই থৈ দিছে। আৰু আমাৰ কাৰণে এটা খুব ভাল খবৰ, যিখন দৰিকা ঘাটৰ যিখন ব্ৰিজ, সেই ব্ৰিজখন কমপ্লিট নিৰ্মাণ কৰা হৈ গৈছে। আৰু এতিয়া আপোনালোকৰ কাৰণে একেবাৰে চিন্তা নাই, কাৰণ আপোনালোকে ভাবিছিলে যে দৰিকা ঘাটৰ ব্ৰিজখন কি অৱস্থা হৈ আছে, কিন্তু এই ব্ৰিজখন যদি চাবলৈ যাওঁ কমপ্লিট বন্ধ কৰি দিয়া হ'ল। যিটো বৰ্তমান ভিৰ, মানে গাড়ীৰ ভিৰ, এই ভিৰত গোটেই ৰাস্তা ভাঙি শেষ হৈ গ'লহেঁতেন। কিন্তু এতিয়াৰ পৰা আৰু চিন্তা নাই। কিহৰ কাৰণে চিন্তা নাই কৈছোঁ, আপোনালোকে চাই থাকক। এই যিটো ৰাস্তা দৰিকা ঘাটৰ, মানে পুৰণা যিখন দলং আছিলে, এই দলংখন কমপ্লিট বন্ধ কৰি ৰাখিছে। যিটো নতুনকৈ নিৰ্মাণ কৰিছিলে দলং, সেই দলংখন খুলি দিয়া হৈছে, য'ত মানে গাড়ীবিলাক অহা যোৱা কৰিব পাৰিছে। আৰু এই দলংখন একেবাৰে কাম নাইকিয়া হৈ গ'ল। এইখন শিৱসাগৰবাসী ৰাইজৰ কাৰণে বেয়া খবৰৰ লগত ভাল খবৰ। যিটো দৰিকা ঘাট ব্ৰিজ একেবাৰে কমপ্লিট নিৰ্মাণ হৈ উঠিছে, আৰু ইয়াতে তেওঁলোকে যাতায়াত ব্যৱস্থাটো একেবাৰে কমপ্লিট অপেন কৰি ৰাখিছে। এতিয়া আৰু পুৰণা দলংখনেদি আপোনালোকে অহা যোৱা কৰিব নালাগে। আপোনালোকৰ কাৰণে আহি গ'ল এখন নতুন দলং, যিখন দলং তেওঁলোকে নিৰ্মাণ কৰি আছিলে, সেই দলং কমপ্লিট হৈ উঠিছে। যদি গেমন ব্ৰিজখন ভাঙি যোৱাৰ আগত এই দলং নিৰ্মাণ নহ'লে হয়, তেতিয়াহ'লে শিৱসাগৰত যাবলৈ ঠাই নাইকিয়া হ'লহেঁতেন। কাৰণ এইটোৱে হৈছে মেইন ৰোড, যিটো ৰোডেদি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ অহা যোৱা হয়। যেতিয়া মই গেমন ব্ৰিজৰ ভিডিঅ' দিছিলোঁ, তেতিয়া মোক কৈছিলে দৰিকা ঘাটৰ ভিডিঅ' এটা লাগে দাদা। তো তাৰ কাৰণে মই লৈ আহিছোঁ দৰিকা ঘাটৰ এটা ভিডিঅ', গতিকে ভিডিঅ'টো চাই থাকক। শিৱসাগৰৰ পৰিস্থিতিটো এতিয়া বৰ্তমান এনেকুৱা হৈ আছে, য'ত 2 ঘণ্টাত পাব লাগে তাত গৈ পাবগৈ 3 ঘণ্টাত, য'ত 4 ঘণ্টাত পাবগৈ লাগে তাত গৈ পাবগৈ 5 ঘণ্টাত, কাৰণ ইমানেই বেছি ভিৰ। এখন হৈছে মঙলবৰীয়া বজাৰ, য'ত গাড়ীৰ লগতে মানুহৰো যথেষ্ট ভিৰ। এটা অপেন এৰিয়াত তেওঁলোকে বজাৰ দিব নোৱাৰেনে? কাৰণ এনেই ৰাস্তা ভিৰ, তাতে আকৌ বজাৰ দি আৰু বেছি ভিৰ কৰি দিছে। আৰু লগতে যদি মই আপোনালোকক দেখাবলৈ যাওঁ, ইখন ব্ৰিজৰ পৰা ইখন ব্ৰিজৰ যিটো গেপছৰ তলেদি দৰিকা ঘাটখন খুব ধুনীয়াকৈ বৈ গৈছে। গতিকে আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি